আজি মই বনালো কেঁচা আমৰ চাটনি। কেঁচা আমৰে বনাইছো, দেখাত কিন্তু লগা নাই নহয়নে বাৰু। এয়া মিঠা টেঙা জ্বলা সকলোৰে সোৱাদ পাব আপোনালোকে, খাবলৈ বহুতে ভাল হয়। আৰু এয়া মই অকণমান দেখুৱাই দিছোঁ চামুচেৰে, চাওকচোন একেবাৰে টমেটো চচৰ দৰে লাগিছে নহয়নে। আৰু টমেটোৰ চচতকৈ মানে খাবলৈ সোৱাদ লগা হয়। আৰু আপোনালোকে ৰুটিৰ লগত, পৰঠাৰ লগত, লুচিৰ লগত, ব্ৰেডৰ লগত, যিহৰ লগতে খায় বহুত ধুনীয়াকৈ খাব পাৰিব। আৰু সোৱাদটোৰ কথা মই আপোনালোকক কি ক'ম, যেতিয়া আপোনালোকে বনাই খাব তেতিয়াহে গম পাব যে কিমান সোৱাদ লগা হয়। প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেই নহয়, আজি মই ইমান ধুনীয়াকৈ সোৱাদ লগাকৈ আমৰ চাটনি বা আমৰ জাম জেলি যি কয় আৰু বনালোঁ দেই। মানে খাবলৈ বহুত সোৱাদ লগা হয়। এয়া মই ব্ৰেডত লগাই লৈছোঁ খাবৰ কাৰণে। ব্ৰেডত লগাই খাই, ৰুটিৰ লগত লগাই খাই, যিহৰ লগতে খাই বহুত ধুনীয়াকৈ মানে সোৱাদ লগাকৈ আপোনালোকে খাব পাৰে। এয়া চাওকচোন কিমান ভাল লাগিছে দেখি। আৰু লগতো এয়া মই পকৰা বনাই লৈছোঁ খাবৰ কাৰণে। পকৰাৰ লগত খাবলৈও মানে খুব সোৱাদ লগা হয়। টমেটো চচ নালাগে। আৰু এনেকুৱা যদি ঘৰতে আমি কেঁচা আমৰে জ্বলা মিঠা টেঙাৰ চাটনি বনাই থওঁ তেতিয়াহ'লে খাবলৈ আমাক টমেটো চচো নালাগে, বাকী চাটনিও নালাগে। ইয়াৰ লগত আপোনালোকে ধুনীয়াকৈ খাব পাৰিব আৰু আমৰ সোৱাদো পাব। আম থাকোঁতে আপোনালোকে বনাই ল'বচোন যদি বনোৱা নাই। আৰু এতিয়া এই চাটনিকণ মইনো কেনেকৈ বনালোঁ বা এই জামকণ মই কেঁচা আমৰে কেনেকৈ বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। এয়া মই 1 কেজি আম লৈছোঁ আৰু আমকেইটা ভালদৰে ধুই লৈছোঁ। আমকেইটা কি হ'ল গম পায়, অনা 3-4 দিন হ'ল, বনামকৈ মই বনাবই পৰা নাই। ফ্ৰিজতে থৈ দিছিলোঁ, অকণমান মানে শুকাই গৈছে, লেৰেলি গৈছে, মানে শুকাই যোৱা নাই আৰু এয়া লেৰেলি গৈছে। বাৰু একো কথা নাই। আৰু আমি যিহেতু এইটোক মানে মিঠা টেঙা আচাৰ বনাম, সেইকাৰণে একো দিগদাৰি নাই। এতিয়া আমকেইটা ধুয়ে লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া ইয়াৰ বাকলিটো গুচাই ল'ব লাগিব। এতিয়া মই আমকেইটাৰ ধুনীয়াকৈ বাকলি গুচাই ল'ম। বাকলি গুচাবলৈ চবেই জানে আৰু এইটো কেঁচা আম দেই। কেঁচা আমো ল'ব পাৰে বা আধা কেঁচা আমো ল'ব পাৰে, একো নাই। এয়া কেঁচা আমেই হয়। এতিয়া মই আমকেইটাৰ বাকলি গুচাই ল'ম। এয়া দেখিছেনে, মই আমখিনি ধুনীয়াকৈ চকলিয়াই ল'লোঁ। আপোনালোকক চকলিওৱা নেদেখুৱালোঁ আৰু অকণমান মিহি মিহিকৈ চকলিয়াই লৈছোঁ, কাৰণ সোনকালে সিজিব তেতিয়া, কাৰণ আমি এইখিনি সিজাব লাগিব। আৰু এতিয়া এই আমখিনি মই এটা কুকাৰত লৈ ল'ম। এইটো এটা সৰু কুকাৰ লৈছোঁ, তাতে মই আমখিনি ঢালি দিম। গোটেইখিনি আম মই ইয়াতে দি দিছোঁ। এয়া আৰু ইয়াতে এতিয়া মই অকণমান নিমখ দি দিম। আৰু ইয়াতে মই এয়া তেজপাত 2টা দি দিম। আৰু এয়া হৈছে ইলাইচি 3টা লৈছোঁ। আৰু এয়া লং হৈছে 4টা। আৰু এয়া ডালচেনিৰ সৰু টুকুৰা অকণমান ধুই দিছোঁ, সেইকাৰণে তেনেকুৱা লৈছে। ডালচেনিৰ সৰু টুকুৰা এটা ইয়াতে মই দি দিছোঁ। আৰু অকণমান পানী দিম এতিয়া। বেছি পানী দিব নালাগে, কাৰণ আমৰ পৰা এনেও পানী ওলায়েই। অকণমান পানী দিছোঁ, দেখিছেনে, পানী বেছি দিয়া নাই, আধা গিলাচমানহে পানী মই দিছোঁ। আৰু এতিয়া কুকাৰৰ ঢাকোনখন লগাই মই গেছত পাতি দিম। 4টামান চিটি লগাবলৈ দিম। 4টা চিটি লগালে একদম এইবোৰ মানে গলি একেবাৰে পানী হৈ যাব। তেনেকুৱাই আমাক লাগিব, যাতে একদম খুব ভালদৰে একেবাৰে সিজি গলি যায়। এতিয়া এয়া কুকাৰৰ ঢাকোনখন লগাই দিছোঁ। এয়া মই গেছত কুকাৰটো পাতি দিলোঁ আৰু গেছটো জ্বলাই দিছোঁ আৰু হাই ফ্লেম দিম। হাই ফ্লেমতে 4-5টামান চিটি মৰালৈকে মোৰ ধুনীয়াকৈ আমখিনি সিজি যাব। এতিয়া চিটি মৰালে ৱেইট কৰিব লাগিব। এয়া গেছটো মই বন্ধ কৰি দিছোঁ। 5-6টামানে চিটি হ'বলৈ হ'ল, একো নাই বাৰু, ভাল ধৰণে সিজিব লাগিব। 4টামান চিটিতে সিজি যায়, মোৰ 5-6টামান চিটি লাগিয়ে গ'ল। এতিয়া এইখিনি মই খুব ভালদৰে ঠাণ্ডা কৰি ল'ম। আমাৰ আমখিনি ঠাণ্ডা হয় মানে আমি মছলা তৈয়াৰী কৰি ল'ম। মছলাৰ কাৰণে মই কেৰাহীখন গেছত পাতি দিছোঁ। আৰু এয়া প্লেটত লৈছোঁ ধনিয়া 2 চামুচ সৰু চামুচেৰে, আৰু এয়া চফ 2 চামুচ, আৰু এয়া জিৰা 1 চামুচ হয় দেই। আৰু এইখিনি মই অকণমান ভাজি ল'ম এতিয়া। মছলাখিনি বহুত বেছি ভাজিব নালাগে, অকণমান ভাজিলেই হ'ব। বেছি ভাজিলে
তিতা তিতা হৈ যাব। এই মই গেছটো অফ কৰি দিলোঁ আৰু কেৰাহীখন গৰম হৈ আছে। গৰম কেৰাহীতে মই এনেকৈ অকণমান দেৰি লৰাই থাকিম আৰু হৈ যাব। আৰু ইয়াত আপোনালোকে বেলেগ মছলা দিওঁ বুলিলে দিব পাৰি। মই বেছি মছলা দিয়া নাই, এই 3টা মছলাই দিছোঁ। এই 3টা দিলে খাবলৈ বহুত সোৱাদ লগা হয়। ধনিয়া আৰু চফৰ গন্ধটো বহুত ভাল আৰু বহুত সোৱাদ লগা কৰি তুলিব। এই আমাৰ হৈ গ'ল। এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম। এয়া দেখিছেনে, আমাৰ ঠাণ্ডা হৈছে আৰু ধুনীয়াকৈ একেবাৰে সিজি গ'ল। চাওকচোন, এনেদৰে আমখিনি আমি প্ৰথমতে সিজাই ল'ব লাগিব। আৰু এতিয়া এটা ডাঙৰ ষ্টীলৰ বাতি লৈছোঁ মই, এইটো, আৰু এখন চাকনি লৈছোঁ দেই। চাকনি লৈ এতিয়া আমখিনি মই ইয়াতে ঢালি দিম। তেজপাতকেইটা উঠাই দিলোঁ মই। আৰু এতিয়া মই এইখিনি এনেকৈ চাকি ল'ম। তেতিয়া কি হ'ব, একো নাইয়ে বাৰু, ধুনীয়াকৈ সিজিলে। তথাপিতো কেতিয়াবা আমৰ আঁহ থাকে, আঁহো নাই বাৰু ইয়াত। তথাপিতো এনেকৈ যদি আমি ধুনীয়াকৈ চাকি লওঁ তেতিয়া কি হ'ব, একদম ধুনীয়া মিহি হৈ যাব। আৰু আপোনালোকে যদি ভাবে এইখিনি আমি মিক্সিত এবাৰ পিচি দিওঁ, তেতিয়াও পিচি ল'ব পাৰে দেই, মিক্সিটো পিচি ল'ব পাৰে। আৰু এনেদৰে চাকনি থাকিলে, ডাঙৰ চাকনি থাকিলে চাকনিৰেও এনেকুৱা কৰি ল'ব পাৰে। নকৰিলেও একো নাই বাৰু। দেখিছেনে ইমান ধুনীয়া মিহি এয়া তলৰ পৰা ওলাই গৈছে। এয়া গেছত মই কেৰাহী এখন পাতি দিলোঁ আৰু অকণমান মিঠাতেল দিছোঁ এয়া, আৰু এই জিৰা আৰু কালজিৰা অকণমান দি তেল মাৰি দিম। কালজিৰা দি অকণমান তেল মাৰি দিলে খাবলৈ ভাল হয়। আৰু আপোনালোকে যদি ভাবে ইয়াত তেল নেমাৰোঁ, একো নাই, তেল নেমাৰিলেও আমাৰ টেঙা মিঠা আমৰ আচাৰখন বনাব পাৰি, তেতিয়াও খুব ভাল হয়। মই অকণমান তেল মাৰি দিছোঁ, খাবলৈ বেছি সোৱাদ লগা হ'ব তেতিয়া। এয়া দেখিছেনে, এয়া ফুটিবলৈ লাগিলে, ফুটাৰ লগে লগে আমি পিচি থোৱা আমখিনি ইয়াতে দি দিম। আৰু ভালদৰে লৰাই দিম। এয়া বহুত টেষ্টি হয় এই আমৰ আচাৰটো খাবলৈ। আমৰ আচাৰে নহয়, এইটো চাটনি বা জাম বুলিও ক'ব পাৰে আপোনালোকে দেই। আৰু কিনাৰত লাগি থকাবোৰো মই ধুনীয়াকৈ দি দিছোঁ। এয়া এয়াও চুচি বাচি দি দিলোঁ মই। এতিয়া ভালদৰে লৰাই দিম আৰু গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি থৈছোঁ। এয়া দেখিছেনে, আৰু ইয়াতে এতিয়া আমি এয়া যে মছলাখিনি পিচি থৈছিলোঁ সেয়াও আমি ইয়াতে দি দিছোঁ। আৰু এইখিনি ভালদৰে মিলাই দিম। দেখিছেনে, ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এতিয়া ইয়াত অকণমান জলকীয়া দিব লাগিব। জলকীয়া নিদিলে ভাল নালাগিব, নহয়নে বাৰু? আমি কম জ্বলা খাওঁ, একদম অকণমান দিছোঁ, কিন্তু এইটো বহুত জ্বলা। এয়া মই জলকীয়া অকণমান দি দিলোঁ। আৰু লগতে অকণমান হালধিও দি দিওঁ, তেতিয়া কালাৰটো বহুত ধুনীয়া আহিব। যিহেতু আমাৰ আমখিনি বগা হয়, বেছি হালধি নিদিওঁ বাৰু, অকণমান এয়া হালধি পাউডাৰ দি দিছোঁ। আৰু ভালদৰে মিলাই দিম। দেখিছেনে, হালধি দিয়াৰ লগে লগে কালাৰ উঠি আহিছে আমৰ। আৰু গেছৰ ফ্লেমটো মই কম কৰিয়ে থৈছোঁ। এয়া চাওকচোন, আৰু এটা বস্তু দিব লাগিব, সেইটো বস্তু হৈছে আমাৰ চেনি। কিয়কি এইটো টেঙাম হয়, আমি চেনি দিব লাগিব। চেনি মই আধা বাতি লৈছোঁ দেই। চেনি সৰহকৈও ল'ব পাৰে, একো নাই। মিঠাটো কিমান হয় সেইটো আপোনালোকৰ ওপৰত কথা। মই আধা বাতি দিছোঁ, 1 কেজি আমত আধা বাতি দিছোঁ। এয়া এতিয়া এইখিনি মই ভালদৰে লৰাই থাকিম। আৰু নিমখো আৰু অকণমান দিব লাগিব, কাৰণ নিমখ অকণমান দিবই লাগে। অথনি দিছিলোঁ যেতিয়া সেইখিনি বেছি হোৱা নাই। এয়া আৰু আধা চামুচ নিমখ মই দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই থাকিম, কাৰণ চেনিখিনি গলিব লাগিব। চেনিখিনি গোটা গুটি হৈ আছে, আৰু এনেদৰে মই ভালদৰে লৰাই থাকিম। ধুনীয়া চেণ্ট আহিছে ন মছলাৰ, চফ আৰু জিৰা ধনিয়াৰ বহুত ধুনীয়া চেণ্ট এটা আহিছে। আৰু এতিয়া ইয়াত মই আৰু এটা বস্তু মিলাই দিম, সেইটো হৈছে এয়া চাওকচোন, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। কাৰণ এইখিনি আমখিনি বগা ধৰণৰ আম হয়, পকা আম নহয়, সেইকাৰণে কালাৰটো অকণমান এনেকুৱা আহিছে। ইয়াত এতিয়া আমি আধা চামুচ মই
কাশ্মীৰী লাল মিৰ্চ মিলাই দিছোঁ। এইটো জ্বলা নহয় কিন্তু দেই, এইটোৱে কালাৰটোহে ধুনীয়া কৰিব। এই দেখিছেনে একদম তুৰন্ত কালাৰটো ধুনীয়া হৈ আহিল, ৰঙা হৈ আহিল। এইয়া আৰু জ্বলা এইটো মানে আমৰ আচাৰত জ্বলা হ'লেহে ভাল লাগে, কিন্তু আমি বেছি জ্বলা নাখাওঁ, আমাৰ মানুহজনে বেছি জ্বলা নাখায়, সেইকাৰণে মই অকণমানহে জ্বলা দিছোঁ। আপোনালোকে যদি জ্বলা খায় এই সময়তে আৰু জ্বলা দি দিব, জ্বলা হ'লেহে ভাল লাগে দেই। এতিয়া কিমান ধুনীয়া ৰং উঠি আহিছে চাওকচোন কাশ্মীৰী লাল মিৰ্চটো দিয়াৰ লগে লগে। আৰু এইটো আচাৰ বনায়ে খাব পাৰি, এতিয়া বনাই ঠাণ্ডা হোৱাৰ লগে লগে খাব পাৰি, মানে তুৰন্ত খাব পাৰি। আৰু এতিয়া মই আৰু অকণমান দেৰি এনেদৰে গেছতে থৈ দিম, কাৰণ চেনিখিনি গলিলে আৰু চেনি গলিলেই বাৰু, তথাপিতো আৰু অকণ ভালকৈ গলক আৰু মছলাৰ সৈতে একদম ধুনীয়াকৈ চব মিলি পৰক, তেতিয়া খাবলৈ একদম সোৱাদ লগা হ'ব। এয়া দেখিছেনে, এয়া ইমান মানে ভাল লাগে নহয়। আমৰ আচাৰতকৈ এইটো আমৰ চাটনি বহুত ভাল খাবলৈ। এয়া দেখিছেনে ঠাণ্ডা হৈ অহাৰ লগে লগে ডাঠ হৈ আহিছে। এতিয়া ইয়াত মই আৰু এটা বস্তু মিলাই দিম, সেয়া হৈছে এয়া হোৱাইট ভিনেগাৰ। হোৱাইট ভিনেগাৰটো অকণমান যদি আমি মিলাই দিওঁ কি হ'ব, তেতিয়া বহুত দিনলৈকে বেয়া নহয়। আমাৰ আচাৰতে হওক বা জাম জেলি যি আমি বনাওঁ, যদি আমি হোৱাইট ভিনেগাৰ অকণমান মিলাই দিওঁ তেতিয়া বস্তুটো বহুত দিনলৈকে বেয়া নহয়। এবছৰলৈকে থৈ দিলে একো নহয়, মই বনাই থওঁ, মোৰ কিন্তু একো বেয়া নহয় দেই। আৰু ল'ৰা ছোৱালী থাকিলেতো ইমান দিনলৈকে নাথাকিবই, একদম টিফিনত তেওঁলোকে ব্ৰেডৰ লগত, ৰুটি পৰঠাৰ লগত আপোনালোকে দিব পাৰিব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিছেনে বাৰু। আৰু আপোনালোকে যদি এনেদৰে আমৰ টেঙা মিঠাৰ চাটনি বনাইছে তেতিয়াহ'লে গম পায়ে, যদি বনোৱা নাই এনেদৰে এবাৰ বনাই চাবচোন, বহুতে ভাল লাগে খাবলৈ আৰু এবছৰলৈকে বেয়া নোহোৱাকৈ থাকে। মই কৈছোঁ আপোনালোকে বিশ্বাস কৰক, একদম বেয়া নহয়, ধুনীয়াকৈ থাকিব। আৰু খালি ফ্ৰিজত থৈ দিব, ফ্ৰিজত থ'লে বহুত দিনলৈকে বেয়া নহয়। আৰু এতিয়া আপোনালোকে দেখিলেই মই এয়া আমৰ টেঙা মিঠাৰ চাটনি কেনেদৰে বনালোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। আৰু যিসকলে প্ৰথম চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।